নগাঁও জেল ৰোডৰ বিধ্বংসী অগ্নিকাণ্ড এখন কাপোৰ চিলোৱা দোকানত সংঘটিত অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী আমৰুল খাতুন বুলি জানিব পৰা গৈছে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। কাছেম টেইলাৰ নামৰ এখন দৰ্জিৰ দোকানত শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত। ৰমেশ কুমাৰ পাণ্ডে নামৰ আন এজন লোকৰ বাসগৃহও ক্ষতিগ্ৰস্ত। আমি পুনৰ জনাইছো, নগাঁও জেল ৰোডত বিধ্বংসী অগ্নিকাণ্ড এখন কাপোৰ চিলোৱা দোকানত সংঘটিত অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী আমৰুল খাতুন বুলি জানিব পৰা গৈছে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। কাছেম টেইলাৰ নামৰ এখন দৰ্জিৰ দোকানত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত। ৰমেশ কুমাৰ পাণ্ডে নামৰ আন এজন লোকৰ বাসগৃহও ক্ষতিগ্ৰস্ত। মানে আজি ৰাতিপুৱা 5:30 বজাত খুব এটা হুলস্থুল শুনা পালোঁ। তাৰপিছত ওলাই আহিলোঁ বোলে জুই কি হ'ল বোলে এই টেইলৰ জুই লাগিছে। তাত আমি ধমাধমকৈ ওলাই আহিলোঁ গোটেই মানুহখিনি। আমাৰ এইটো জেল ৰোড হয়। গোটেই মানুহখিনি ওলাই আহি দেখিলোঁ যে হয় সঁচাকৈ মানে খুব ডাঙৰকৈ একদম ডাঙৰকৈ জুই জ্বলিছে। ওলাই পালোঁ যে ভিতৰত আপোনাৰ একো বচাবলগীয়া একো পাৰা হোৱা নাইকিয়া। ফায়াৰ ব্ৰিগেড মাতিলোঁ। অলপ সময় পিছত ফায়াৰ ব্ৰিগেড আহিল, দুখনকৈ ফায়াৰ ব্ৰিগেড আহি পেলাই আপোনাৰ জুই নুমুৱাইছে। মানুহ তথাপিও ভিতৰত মানুহ আছিলে। তাৰপিছত যেনে মানুহখিনি ওলাল আৰু তিনিজনমান আছিলে, তেওঁলোক ওলাল। কিন্তু বাকীখিনি গোটেইখিনি জ্বলিল আৰু গোটেই ঘৰটো জ্বলিল। মানুহ এগৰাকীও আছিলে ভিতৰত, তেখেতৰ অলৰেডি ডেড হৈছে ভিতৰতে। মানে এইটো তেওঁৰ জুই একচুৱেলি আমি দেখাত জুই লাগি হোৱা নাই, তেওঁৰ আপোনাৰ যিটো অক্সিজেন নাইকিয়া হৈ গ'ল, ধোঁৱা হৈ গ'ল গোটেই ঘৰটো। ধোঁৱাত মানে তেওঁ উশাহ ল'ব নোৱাৰি বিচনাৰ তলত সোমাইছিলে বাচিবৰ কাৰণে। আমাক তেনেকৈ অক্সিজেন নাপাই পেলাই তেওঁ মানুহগৰাকীৰ নাম কি? মানুহগৰাকী আমি অমন খোৱা বুলি জানো, অমন খোৱা বুলি আমি চবেই মাতোঁ আৰু।